আমি যেতিয়া সাধাৰণতে এটা গৰু চুৰ ধৰো কি কৰো গৰু চুৰটো মাৰি ধৰি আমি আৰক্ষীক গতাই দিওঁ নহয় জানো সো এতিয়া যে ইমান ডাঙৰ এটা গৰু চুৰ ওলাইছে তেওঁৰ এতিয়ালৈকে এৰেষ্ট হোৱা নাই কিয় না তেওঁৰ কাৰণে আইন নাই না তেওঁৰ কাৰণে আইনখন বেলেগ আৰু এতিয়া বহুতে ক'ব যে আইন সকলোৰে কাৰণে সমান যদি আইনটো সকলোৰে কাৰণে সমান হয় তেনেহ'লে তেওঁক এতিয়ালৈকে এৰেষ্ট কিয় কৰা হোৱা নাই বা তেওঁৰ ওপৰত কোনো একশ্যন কিয় লোৱা হোৱা নাই এই নিউজটো বাজি থকা আজি কিমান দিন হ'ল বাৰু যি কি নহওক আৰু এটা কথা মোৰ মনত পৰিলে তাকে ভাবিলোঁ কওঁ আপোনালোকক আমাৰ অসমৰ খুবেই একদম জনপ্ৰিয় একদম লিখিকা বাইদেউ এগৰাকী আছে দেই তেওঁ কৈছিলে তেওঁ কিন্তু এটা সময়ত মই মানে মুছলমানৰ ঘৰত উঠা বহা খোৱা বোৱা মুছলমানৰ লগত খুব মানে ঘূৰা ফুৰা দেখিছিলোঁ আনকি মুছলমানৰ ঘৰত যোৱাও দেখিছোঁ তেওঁ খুব ভাল ভাল কথাও কৈছিলে মুছলমানৰ হকত কিন্তু হঠাৎ তেওঁৰ আৰু এটা মন্তব্য শুনিলোঁ দেই তেওঁ কৈছে সব জাতিক বিশ্বাস কৰিব মুছলমান জাতিটোক বিশ্বাস নকৰিব আৰু যিমান বোলে বেয়া কামবোৰ হয় যিমান ডাঙৰ ডাঙৰ কামবোৰ হয় এইখিনি গোটেইখিনি মুছলমানে কৰে ঠিক আছে গোটেইখিনি মুছলমানে কৰে ৰেপ কেছ মাৰ্ডাৰ কেছ ড্ৰাগছৰ কেছ চুৰি ডকাইতি এইবোৰ গোটেই মুছলমানে কৰে সবাইদে এতিয়া আপুনি ক'ত আছে এতিয়া আপুনি মাত দিয়ক ন নে আপুনি লাজ পাই কিনে ক'ৰবাত সোমাই আছে এতিয়া আপোনাৰ মুখৰ মাত নাই কিয় আপোনাকে সুধিছোঁ কিয় এনেকুৱা হা আজি কিছুদিন ধৰি চাই আছোঁ দেই মই কিছুদিন ধৰি চাই আছোঁ কুকুৰক ৰেপ কৰা ছাগলীক ৰেপ কৰা নাতিনেকক ৰেপ কৰা প্লাছ গৰু চুৰটো ইহঁত কিন্তু গোটেইবোৰ মুছলমান নহয় হা তাৰে মাজত আৰু এটা কথা যিসকলে এনেকুৱা কামবোৰ কৰে ন তেওঁলোকৰ কিন্তু কোনো জাতি আৰু ধৰ্ম নাথাকে তেওঁলোকে কালপ্ৰিট সো আপোনালোকে কথাই কথাই ডাইৰেক্ট মুছলমান জাতিটোক টাৰ্গেট কিহৰ কাৰণে কৰে এইটো বুজি নাপালোঁ মই আজিলৈকে যিকোনো কিবা এটা হ'লে হ'ল এতিয়া যদি এটা মুছলমান যদি মাৰ্ডাৰ কৰে তাতে 10 জনে ওলাই আহিব যে এই মিয়া হয় বা মুছলমান হয় সেইকাৰণে ই এনেকুৱা কাম কৰিব পাৰিছে আৰু আপুনি এইটো কথাও কৈছিলে তেতিয়া যে হিন্দুৱে হিন্দুক ৰেপ কৰক আপুনি মানে হিন্দুৱে হিন্দুক ৰেপ কৰিলে মানে আপুনি মাত নামাতে তেতিয়া আপুনি ভাল পাব কিন্তু মুছলমানে মানে হিন্দুক ৰেপ কৰিব নালাগে আপুনি সেইটো কথাই বুজাব খুজিছিলে নেকি ৰাইজক এনেকুৱা কিয় কৰে আপোনালোকে মই এইটো বুজি নাপাওঁ আপোনালোকে মানে ৰাজনীতিকৰ কাৰণে কৰে নে কিহৰ কাৰণে কৰে মানে কাহিনীটো বুজি নাপাওঁ কেইদিনমান দেখিলোঁ খুবেই আপুনি মিয়াৰ লগত একেবাৰে মুছলমানৰ ঘৰত যোৱা আহা আপোনাৰ খোৱা বোৱা খুব ভাল ভাল কথা ক'লে কিন্তু আপুনি মুছলমানৰ হকত হঠাৎ কি হৈ গ'ল আপোনাৰ যে যিমান ডাঙৰ ডাঙৰ ক্ৰাইমবোৰ কৰে গোটেই মুছলমান জাতিটো কৰে কিহৰ কাৰণে এনেকুৱা কৰে কওকচোন এই যে বিজেপিৰ বিধায়ক আজি এটা সোণাচুৰ ওলাইছে দেখিছেনে আপোনালোকে নিউজটো সোণাচুৰ কৰিলে তেওঁ কিন্তু মুছলমান নহয় হিন্দুৱে হয় সো এনেকুৱা মানুহবোৰৰ কোনো জাতি আৰু ধৰ্ম নাথাকে বুজিছেনে Guru Sur.